Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে? মই দৰ্শনাই পুনৰবাৰ আপোনালোকক এটা নতুন ভিডিঅ'ৰ মাজলৈ লৈ আহিছো। আৰু দিনবোৰ কেনেকুৱা গৈছে আপোনালোকৰ কওকচোন? মোৰ কিন্তু একদম বৰ ঘৰত খাইছো, শুইছো আৰু ভিডিঅ' বনাইছো, তাত বাহিৰে একো নাই। আৰু ভাল ভিডিঅ' দিব পৰা নাই, যেহেতু বাহিৰত যাব পৰা নাই, মানে ওলাব পৰা নাই, শপিং যাব পৰা নাই। মইতো এনে শপিং ভিডিঅ' বহুত দিওঁ ন, কিন্তু বাহিৰলৈ যাব পৰা নাই, যেহেতু একো কিনিবও পৰা নাই। একো নাই বাৰু, ভাল পৰিস্থিতি আমাৰ মাজলৈ আকৌ ঘূৰি আহিব, সেয়ে আশা কৰি আছো। ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যেন পৰিস্থিতিটো ভাল হৈ যাওক। আৰু আপোনালোকে কি কৰিছে এইকেইদিন মোক কমেণ্ট কৰিবচোন। আৰু মোৰ মানে ভিডিঅ' দিবলৈ টপিক নোহোৱা হৈ গৈছে, কি টপিকৰ ওপৰত ভিডিঅ' দিওঁ। তো সিদিনাখন মই সুধিছিলোঁ ভিডিঅ'ত, আৰু আপোনালোকে বহুতে কমেণ্ট কৰিছে। সিদিনাখন মই লাইভ আহোঁতেও আপোনালোকক কৈছিলোঁ কি টপিকৰ ওপৰত ভিডিঅ' দিলে ভাল হ'ব। আপোনালোকে মোক বহুতে কমেণ্ট কৰিছে, আৰু সেই কমেণ্টবোৰৰ মাজত স্কিন কেয়াৰটো বহুত আহিছে। স্কিন কেয়াৰ আহিছে আৰু এনচাৰত যে বা স্কিন কেয়াৰৰ ওপৰত আপুনি ভিডিঅ' বনাওক। আৰু বহুতে মোক স্কিনটো গ্ল'য়িং স্কিন বুলি কৈছে, মোৰ স্কিনটো ধুনীয়া বুলি কৈছে। বহুত ধন্যবাদ যিসকলে মোৰ স্কিনটো ভাল বুলি কৈছে। ইমানো ভাল নহয়, অকণমান বেছি তাৰিফ কৰিছে আপোনালোকে, কিন্তু মনটো অকণমান মোৰ ভাল লাগিছে দিয়কচোন। কোনোবাই যদি মোৰ স্কিনটোৰ তাৰিফ কৰে মই বিৰাট ভাল পাওঁ। আৰু যিহেতু মোক গ্ল'য়িং স্কিন বুলি কৈছে, এই গ্ল'য়িং স্কিনটোনো মই কেনেকৈ পাইছোঁ সেইটোৰ ওপৰত আজি ভিডিঅ'টো হ'ব। টপিকটো হ'ল DIY এল'ভেৰা চ'প। এল'ভেৰা চ'প লগাই মই এই গ্ল'য়িং স্কিনটো পাইছোঁ, আৰু সেই এল'ভেৰা চ'পটোনো কেনেকৈ বনায় সেইটো আজি আপোনালোকক মই দেখুৱাম। তো ৰেডি হৈ যাওক। আৰু যিহেতু এইকেইদিন দেশৰ পৰিস্থিতি বেয়া, আমি বাহিৰত ওলাই যাব নোৱাৰোঁ, আমাক বাহিৰৰ বস্তু একদম নালাগে। ঘৰত ব্যৱহাৰ কৰা বস্তুৰে কেনেকৈ আমি চাবোন বনাব পাৰোঁ, আমাৰ স্কিনৰ কাৰণে বেনিফিচিয়েল চাবোন আমি বনাব পাৰোঁ, তো সেইটো আজি দেখুৱাম। আৰু এল'ভেৰা আপোনালোকে জানে, এল'ভেৰা আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল। এল'ভেৰা, ভিটামিন ই কেপচুল, সেইবোৰ মিক্স কৰি কিনে কেনেকৈ মই চাবোন বনাওঁ আপোনালোকে চাই থাকক। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এয়া মই আজি ফ্ল'ৰত বহি লৈছোঁ, ফ্ল'ৰত এনেকৈ বহি লৈছোঁ। আৰু টপটো অকণমান ঢিলা হয়, তো এনেকৈ এটা গাঁঠি দি লওঁ। টপটো ঢিলা হয় কাৰণে এনেকৈ গাঁঠি এটা দি লৈছোঁ। এতিয়া পূৰা ফিটিং হৈ গৈছে। ঢিলা মানে কি, এইটো লুজ টপে পিন্ধে, এইটো টপ এনেকৈয়ে পিন্ধে, মই অকণমান বেছি ঢিলা পাইছোঁ কাৰণে গাঁঠিটো দি লৈছোঁ। তো এয়া এইখন টুল আনি লৈছোঁ। আৰু এল'ভেৰা চ'প বনাবৰ কাৰণে আমাক লাগিব প্ৰথমতে এল'ভেৰা এডাল, মস্ত ডাঙৰ এডাল এল'ভেৰা লৈছোঁ। এয়া এল'ভেৰা, আৰু এইটো হ'ল ইভিয়ন 400 কেপচুল ভিটামিন ই, আৰু লাগিব এক টুকুৰ পিয়াৰ চাবোন লাগিব। এনে চ'প বেছ ল'ব লাগে, বাট এতিয়া মই কৈছোঁ আপোনালোকক যিখিনি ঘৰত বস্তু আছে সেয়াৰে বনাম। চ'প বেছ অনা নাই মই। পিয়াৰ চাবোনটো চ'প বেছ টাইপৰে হয়, ইয়াতে বেলেগ নাথাকে, অকল ইয়াতে গ্লিচাৰিন থাকে। আৰু যোনটো আমাৰ চ'প বেছ হয়, চ'প বেছতো গ্লিচাৰিন থাকে। তো সেইকাৰণে মই ভাবিলোঁ যে চ'প বেছৰ ঠাইত পিয়াৰ চাবোনটো লওঁ। পিয়াৰ চাবোনটো সৰু এটুকুৰ 10 ৰুপিজৰ মই পিয়াৰ চাবোন লৈছোঁ। আৰু এতিয়া কি কৰিম চাই থাকক। প্ৰথমতে মই এল'ভেৰাটো ভালকৈ কাটি ল'ম, বাকলিটো গুচাই কাটি ল'ম। যদিহে আপোনালোকে এল'ভেৰা চ'পটো অকণমান বেছিকৈ বনাব বিচাৰে, আপোনালোকে এল'ভেৰাৰ কোৱান্টিটিটো অকণমান বেছিকৈ ল'ব। মই ইমান নবনাওঁ, কাৰণ যোনটো আমি বজাৰত কিনিব পোৱা চ'প থাকে, সেইবোৰ চ'পত কেমিকেল থাকে বা কেমিকেল ইউজ কৰে, সেইকাৰণে বেছি দিনলৈ লাষ্টিং কৰে। যিহেতু আমি এইটোত DIY হয়, এইটো হোমমেড হয়, তো ইয়াতে আমি কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ। তো সেইকাৰণে বেছি দিন ষ্ট'ৰ কৰাও ভাল নহয়, তো সেইকাৰণে বেছি দিন ষ্ট'ৰ নকৰোঁ। এইটো আপোনালোকে মিনিমাম 2 সপ্তাহ 3 সপ্তাহ ৰাখিব পাৰে ঘৰত ষ্ট'ৰ কৰি কিনে, তাতকৈ বেছি নাৰাখিব। আৰু ইয়াৰ লগতে আৰু এটা কথা কওঁ আপোনালোকক, এল'ভেৰাৰ যোনটো গছৰ পৰা যিটো আমি ছিঙি অনাৰ পিছত যিটো আঠা থাকে, গ্ৰীণ কালাৰ সেউজীয়া যিটো আঠা থাকে, সেই আঠাটো ধুই ল'ব, বা এল'ভেৰাডাল ছিঙি অনাৰ পিছত এনেকুৱা কৰি থৈ দিব যাতে আঠাখিনি ওলাই যায়। যদিহে সেই সেউজীয়া আঠাখিনি থাকে, স্কিনত অকণমান খুজতি হ'ব পাৰে, ইৰিটেশ্যন হ'ব পাৰে। তো সেইকাৰণে আঠাটো ভালকৈ ধুই ল'ব। আৰু এয়া হৈ গ'ল এল'ভেৰা জেলখিনি উলিয়াই ল'লোঁ। এতিয়া কি কৰোঁ চাই থাককচোন। এল'ভেৰা জেল এইখিনি আমি এতিয়া মিক্সিত মাৰি ল'ব লাগিব। হেই গাইজ, এয়া মই এল'ভেৰা জেলটো মিক্সিত মাৰি আনিলোঁ। এয়া চাওকচোন, ইয়াতে অকণমানো মই পানী মিক্স কৰা নাই, পানী এড কৰা নাই ইয়াতে। আৰু ইয়াতে মিক্স কৰিম ইভিয়ন 400 কেপচুল। এই কেপচুলটো আমাৰ স্কিনৰ কাৰণেই হওক, আমাৰ চুলিৰ কাৰণেই হওক, খুব ভাল। তো এনেকুৱা মই কেপচুল 2টা ল'ম।
যোনটো soap base হয় soap base হিচাপে লৈছো মই এইটো এনে soap base লাগে বাট মোৰ ওচৰত soap base নাই বা বজাৰতো যোৱা নাই সেইকাৰণে মই pear soap টো লৈছো pear soap টো soap base যি থাকে pear soap টো একে ইয়াতে অকল glycerin থাকে সেইকাৰণে মই pear soap টো লৈছো এইটো pear soap এইটো এতিয়া মই সৰু সৰু পিচ কে কাটিব লাগিব ইনে ডাবল বইল প্ৰসেছত এইটো বইল কৰিম মই পিচ কৰিলো এয়া কিউব কৰিছো সৰু সৰু আৰু এইগিটা এতিয়া ডাবল বইল প্ৰসেছত মই গেছত বহাম বলক তেতিয়া হলে কিচেনলৈ যাও আৰু কেনেকৈ বনাও চাই থাকক ready হৈ গল এতিয়া এনেকা প্লাষ্টিকৰ বাটি লৈছো ইয়াতে অকমান নাৰিকল তেল দি লৈছো তাতো বস্তুটো উলিয়াবলে ভাল হ'ব আপোনালোকে আইস কিউব বনাবৰ কাৰণে যিবোৰ ট্ৰে থাকে সিলিকনৰ হে ট্ৰেবোৰো দিব পাৰে বা প্লাষ্টিকৰ ট্ৰেটো দিব পাৰে কিন্তু মই এনেকা প্লাষ্টিকৰ বাটি লৈছো তেতিয়া সবটো উলোৱাত ভাল হ'ব মানে প্লাষ্টিকৰ বাটিটো খালি দিলে হ'ল এনেকা দুটা বাটি লৈছো আৰু ইয়াত মই এতিয়া মিশ্ৰণখিনি দি দিম এয়া এইটো এতে এনেকে মিশ্ৰণটো দি দিছো ইয়াতে এইখিনি এতিয়া মই 2 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম আৰু তাৰ পিছত এয়া মোৰ এলোভেৰা সোপ ৰেডি হৈ গল চাকচোন কি ধুনিয়া হৈছে দেখিবলে আৰু এইটো আমি ফ্ৰিজত ষ্টৰ কৰি ধুনিয়াকৈ ৰাখি থব পাৰো 2 সপ্তাহ 3 সপ্তাহলৈ তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা হয় জনাবলে নাপাহৰিব Hey guys, আজিৰ DIY এলোভেৰা সোপৰ আইডিয়াটো আপোনালোকৰ কেনেকুৱা লাগিল যদি হে ভাল লাগিছে লাইক এটা কৰি দিব এনেকে আৰু আপোনালোকেও ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা হয় মোক জনাবলে নাপাহৰিব আৰু কাৰোবাৰ মনলৈ হয়তো এটা প্ৰশ্ন আহিব পাৰে যে এলোভেৰাটো আমি এনেই লগাব পাৰো কিন্তু এনেকে সোপ বনাই কিয় লগাব লাগে তেখেতসকলৰ প্ৰশ্নটোৰ উত্তৰ মই প্ৰশ্ন নকৰতে উত্তৰটো দি থওঁ যে চাওক আমি এলোভেৰা এনেও লগাব পাৰো হয় কিন্তু আজিকালি আমাৰ জীৱনবোৰ ইমান ব্যস্ততাৰে ভৰা সদায় সদায় আমাৰ ইমান মানে এইবোৰ এলোভেৰা কাটি এলোভেৰা জেল উলিয়াই মিক্সিত পিসি আমাৰ লবলে সময় নাথাকে হে যদি আমি এনেকে সোপ বনাই থৈ দিও আমি 2 সপ্তাহলৈ এইটো বস্তু ইউজ কৰিব পাৰো আৰু আমি আজিকালি কি বিচাৰো সহজে যোনটো কাম হয় হেতু কৰিব বিচাৰো মোৰ সহজ হক বুলি মই DIY এলোভেৰা সোপ এনেকে বনাই ইউজ কৰো মই আৰু যদি হে মোৰ আইডিয়াটো ভাল লাগিল আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু আমি এটো 2 সপ্তাহলৈ যেটো ষ্টৰ কৰি থব পাৰো তো সেইকাৰণে একো প্ৰবলেম নাই তো হেয়াই আছিল আজি ভিডিওটো কেনেকুৱা লাগিলে যদি ভাল লাগিলে আৰু আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো কেনে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই কিনে অল কৰি দিব তেতিয়া মোৰ ধুনিয়া ধুনিয়া ভিডিওবোৰৰ নটিফিকেশন পাই থাকিব তো আজিলৈ এইখিনি আছিল নেক্সট ভিডিওত লগ পাম বাই বাই আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি লাভ ইউ অল